হেল্ল' এভৰিৱান সকলোকে স্বাগতম আন এটা নতুন ভিডিঅ'লৈ। যদি তোমালোকে HSLC কম্পাৰ্টমেণ্টেল এক্সাম দিবলৈ গৈ আছা তেন্তে এইটো ভিডিঅ' তোমালোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট, কাৰণ এইটো ভিডিঅ'ত মই শ্বেয়াৰ কৰিম কিছুমান চিক্ৰেট টিপছ যোনবোৰ 90% ষ্টুডেণ্টছে নাজানে, যাৰ কাৰণে ষ্টুডেণ্টছবোৰে ফেইল কৰিছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে প্ৰতিজনে এজন ভাল ষ্টুডেণ্টছ হোৱা, কিন্তু এটা ভুল পদ্ধতিত ষ্টাডি কৰাৰ কাৰণে চাগে তোমালোকে ফাইনেল এক্সামত ফেইল কৰিছা। কিন্তু মই আজি শ্বেয়াৰ কৰিম কিছুমান চিক্ৰেট টিপছ যোনবোৰেদি তোমালোকে এই অসমীয়া ছাবজেক্টত বা বিষয়টোত 99% কমন পেলাব পাৰিবা প্ৰশ্নৰ উত্তৰবোৰ। ঠিক আছে, এই সূচীপত্ৰৰ পৰাও তোমালোকে 1ৰ পৰা 2 নম্বৰ পৰীক্ষাত লাভ কৰিব পাৰিবা। কেনেকৈ সেই চিক্ৰেট টিপছটো মই ভিডিঅ'টোৰ শেষত তোমালোকক দিম। চ' তোমালোকে শেষলৈকে চাই থাকিবা। চ' কেনেকৈ পঢ়িব লাগিব, কি পঢ়িব লাগিব মই তোমালোকক বিতংভাৱে ক'ম। তোমালোকৰ প্ৰথম কি কৰিব লাগিব, তোমালোকে প্ৰথমে এটা কাম কৰিবা, তোমালোকৰ যি মনত এটা ভয় আছে, পাছ কৰিম নে ফেইল কৰিম, পাছ কৰিম নে ফেইল কৰিম, এইটো উলিয়াব লাগিব। আৰু তোমালোকে এটা সোণালী সুযোগ পাইছা। এইটো যদি ভয় খাই কনফিউজনত এই সময়খিনি নষ্ট কৰি দিয়া, ভালকৈ নপঢ়ি ভয় খাই থাকা, তেনেহ'লে কিন্তু বেকাৰ যাব, তোমালোকৰ এটা বছৰ বেকাৰ যাব। তোমালোকক এটা সোণালী সুযোগ দিয়া হৈছে, ফেইল কৰাৰ পিছতো আকৌ এটা তোমালোকক চান্স দিয়া হৈছে। চ' এইটো ভালকৈ ইয়াৰ ফাইদাটো তোমালোকে উঠাব লাগিব। মই তোমালোকক ক'ম তোমালোকে কেনেকৈ পঢ়িবা। তোমালোকে প্ৰথমে কি কৰিব লাগিব, তোমালোকৰ এই সূচীপত্ৰখন উলিয়াবা। এই তোমালোকৰ অসমীয়া বিষয়ৰ সূচীপত্ৰত যাবা। যোৱাৰ পিছত তোমালোকে উলিয়াই আধা ঘণ্টামান তোমালোকে এনালাইজ কৰিব লাগিব। যিমান কেইটা পাৰ্ট আছে, এই পাৰ্টকেইটাৰ ভিতৰত তোমালোকৰ কোনকেইটা ভালকৈ পঢ়া আছে। কমে নহ'লেওতো তোমালোকৰ 4-5টা বা 5-7টামানটো পাৰ্ট পঢ়া আছে। সেইকেইটা পাৰ্ট তোমালোকে 1-2 ঘণ্টাৰ ভিতৰত তোমালোকে ভালকৈ ৰিভিজন কৰিব লাগিব। মানে ৰিভিজন হৈছে তোমালোকৰ মেইন পাছ কৰাৰ মূল চাবিকাঠি হ'ল ৰিভিজন। যিমান ৰিভিজন কৰিবা সিমানে পৰীক্ষাত ভালকৈ লিখিব পাৰিবা, সিমানে তোমালোকে মনত ৰাখিব পাৰিবা। চ' ৰিভিজনটো হ'ল তোমালোকৰ পৰীক্ষাৰ মেইন চাবিকাঠি। যিহেতু বেছি সময় নাপাবা তোমালোকে, বহুত ষ্টুডেণ্টছে 2-3টা ছাবজেক্টতো ফেইল কৰিছে, কোনোবা আছে অকল অসমীয়াত ফেইল কৰিছে। যোনে অকল অসমীয়াত ফেইল কৰিছে সিহঁতৰ কাৰণে যথেষ্টখিনি সময় পাব, কিন্তু যোনবোৰ ষ্টুডেণ্টছে 3টা ছাবজেক্টত ফেইল কৰিছে সিহঁতৰ কাৰণে অলপ সময়টো কম হ'ব। চ' তোমালোকে কি কৰিবা, এদিনৰ ভিতৰতে তোমালোকে ভালকৈ ৰিভিজন কৰিবা। প্ৰথমটো দিন ৰিভিজন কৰাৰ পিছত ডেইলি 1 ঘণ্টামান তোমালোকে ৰিভিজন কৰিবই লাগিব। যিমানকেইটা পাৰ্ট আছে ডেইলি এক্সাম নোহোৱালৈকে বাৰে বাৰে তোমালোকক ৰিপিট কৰিয়ে থাকিব লাগিব, ৰিভিজন কৰিয়ে থাকিব লাগিব। ৰিভিজন কৰা হোৱাৰ পিছত তোমালোকে 2ৰ পৰা 3 ঘণ্টা যোনখন তোমালোকৰ পৰীক্ষা হৈ গ'ল সেই প্ৰশ্ন কাকতখন তোমালোকে উলিয়াব লাগিব। এইখন হ'ল তোমালোকৰ ফাইনেল পৰীক্ষাৰ এছামিছৰ প্ৰশ্ন কাকত। ঠিক আছে, এই প্ৰশ্ন কাকতখন তোমালোকে উলিয়াই ল'ব লাগিব। উলিয়াই লোৱাৰ পিছত তোমালোকে প্ৰশ্নবোৰ চাব লাগিব, প্ৰশ্নবোৰ ক'ৰ পৰা আহিছে। তোমালোকে যদি এইটো ভিডিঅ' চাই আছা তোমালোকে আৰু বেছি চাব নালাগে। তোমালোকে এটা বস্তু ন'টিছ কৰিবা, এই তোমালোকৰ প্ৰতিটো পাঠৰ পিছফালে যে অনুশীলনীত ক্ৰিয়াকলাপত যে প্ৰশ্ন দিয়া থাকে, সেইবোৰ প্ৰশ্নৰ পৰা কিন্তু বেছিভাগ প্ৰশ্ন দিয়া দেখা গৈছে। আৰু যোনটো তোমালোকৰ ফাইনেল পৰীক্ষা হৈ গৈছে তাতকৈ কিন্তু অলপ সহজ হ'ব, তাতকৈ কিন্তু কঠিন নিদিব। কম্পাৰ্টমেণ্টেল এক্সামত যোনটো ফাইনেল পৰীক্ষা হৈ গ'ল তাতকৈ কিন্তু অলপ সহজ দিব, ইয়াতকৈ বেছি কঠিন কিন্তু নিদিয়ে, তাতকৈ অলপ ইজি দিব। চ' ফাইনেল পৰীক্ষাৰ প্ৰশ্ন কাকতখন হিচাপত তোমালোকৰ বেছিভাগ প্ৰশ্নই তোমালোকৰ ক্ৰিয়াকলাপৰ পৰা ডাইৰেক্ট আহিছে। তোমালোকে এইবোৰ বস্তু তোমালোকে ডাইৰেক্ট পাবা, যে মহ পাশ মানে কি, জিকিৰৰ ৰচক কোন, এইবোৰ বস্তু তোমালোকে ডাইৰেক্ট পাবা। এই বৰগীতৰ 4টা লক্ষণ, তাৰপিছত এইবিলাক প্ৰশ্ন মই যিমানখিনি দেখিছোঁ গোটেইখিনি তোমালোকৰ ডাইৰেক্ট অহা দেখা পাইছোঁ। চ' এতিয়া তোমালোকে কি কৰিব লাগিব, তোমালোকৰ প্ৰতিটো পাঠৰ পিছফালে থকা প্ৰশ্নখিনি তোমালোকে কি কৰিব লাগিব, সোনকালে বাৰে বাৰে ৰিভিজন কৰি শেষ কৰিব লাগিব। ঠিক আছে, এতিয়া মই পাৰ্টবিলাক খুলি তোমালোকক দেখাই দিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি প্ৰশ্ন কাকতখন চোৱাৰ পিছত গম পালোঁ যে তোমালোকৰ ডাইৰেক্ট পাঠৰ পৰা প্ৰশ্ন বেছি অহা দেখা গৈছে। বেছি বনাই প্ৰশ্ন বেছি দিয়া নাই, মানে ঘূৰাই পকাই বেছি দিয়া নাই। ডাইৰেক্ট পাঠৰ পিছফালে যে আছে তোমালোকৰ ক্ৰিয়াকলাপ, এই ক্ৰিয়াকলাপৰ পৰাই বেছি প্ৰশ্ন অহা দেখা গৈছে। এই প্ৰশ্নাৱলীৰ পৰাই বেছি প্ৰশ্ন দিছে, তোমালোকক ডাইৰেক্ট বেছি প্ৰশ্নই উঠাই দিছে। চ' তোমালোকে প্ৰতিটো পাৰ্ট তোমালোকে কি কৰিব লাগিব, এই যিমান পাৰা তোমালোকে এইকেইদিনত এই প্ৰতিটো পাঠৰ পিছফালে থকা প্ৰশ্নখিনি, এইটো প্ৰশ্ন চোৱা তোমালোকে ডাইৰেক্ট দিছে যে মহ পাশ মানে কি। তাৰপিছত ইয়াৰ পিছৰটো পাৰ্ট আছে কি, জিকিৰ। ইয়াৰ পৰা ডাইৰেক্ট সুধিছে যে জিকিৰৰ ৰচক কোন।
আজান ফকীৰ ইমান সহজকৈ দিছে চ' তোমালোকে ভয় নাখাবা একেবাৰে ইজি হ'ব অসমীয়া সাবজেক্টটো কাৰণ ফাইনেল পৰীক্ষাটো একেবাৰে ইজি আহিছিলে তোমালোকে অকল কিবা ভুল পদ্ধতিত পঢ়াৰ কাৰণে তোমালোকে ফেল কৰিছা একেবাৰে ইজি হ'ব গ্ৰামাৰ সেকশন ৰচনা আবেদন মই বেলেগ এটা ক্লাছত ল'ম আজি অকল পাৰ্টখিনি আলোচনা কৰিম ঠিক আছে চ' আমি প্ৰশ্ন কাকতখন দেখিলোঁ যে ডাইৰেক্ট তোমালোকৰ পাঠৰ প্ৰশ্নাৱলীৰ পৰা ডাইৰেক্ট প্ৰতিটো পাঠৰ পৰা এটা দুটাকৈ প্ৰশ্ন উঠাই দিয়া দেখা গৈছে আৰু ব্যাখ্যাবোৰো ডাইৰেক্ট পাঠৰ পৰাই দিছে মানে বনাই বা ঘূৰাই পকাই দিয়া নাই চ' এইটো এটা ভাল কথা হয় যে তোমালোকৰ অসমীয়া বিষয়টো অলপ ইজি হ'ব পৰীক্ষাত ঠিক আছে চ' তোমালোকে পাৰ্টবোৰ কেনেকৈ পঢ়িবা পাৰ্টটো পঢ়াৰ এটা নিয়ম মই তোমালোকক স্মাৰ্ট নিয়ম এটা কৈ দিম তোমালোকে ফাৰ্ষ্ট তোমালোকৰ যেইকেইটা পাৰ্ট ৰিভিজন আগতে পঢ়া আছিলে সেইকেইটা তোমালোকে ৰিভিজন কৰি ল'লা ৰিভিজন কৰি লোৱাৰ পিছত তোমালোকে কি কৰিবা সেইকেইটা এনেকৈ দাগ দি ৰাখিবা যে এইকেইটা হৈ গৈছে যোনকেইটা হৈ গৈছে সেইকেইটা বাদ দিয়াৰ পিছত বাকী যিমানকেইটা বাকী থাকিব তোমালোকে চাবা কোনকেইটা পাৰ্ট তোমালোকক অলপ সহজ বুলি অনুভৱ হয় বা ইজি বুলি অনুভৱ হয় সেইকেইটা আগত পঢ়িব লাগিব যোনবিলাক টান অনুভৱ হয় সেইবিলাক পিছত যোনবোৰ সহজ হ'ব নপঢ়াবিলাকৰ ভিতৰত সেইবোৰ আকৌ এবাৰ পঢ়ি শেষ কৰিব লাগিব তাৰপিছত লাহে লাহে এনেকৈ টানবোৰ ধৰিব লাগিব এনেকৈ 2 পৰা 3 দিনতে তোমালোকে এবাৰ গোটেইখিনি পঢ়ি শেষ কৰিব লাগিব তাৰপিছত তোমালোকে ডেইলি ৰিভিজন কৰি যাব লাগিব আৰু কিছুমান বস্তু আছে যোনবোৰ তোমালোকে লিখাত প্ৰেক্টিছ কৰিব লাগিব টাইম মেনেজ কৰিব লাগিব কাৰণ পৰীক্ষাত গৈ তোমালোকে ভালকে উত্তৰখিনি লিখিব লাগিব এতিয়া তোমালোকে নতুন পাৰ্ট এটা পঢ়োতে কেনেকৈ পঢ়িব লাগিব যেনেকৈ ইয়াত কি আছে বৰগীত হ'ল পাৰ্টৰ নাম এই বৰগীতৰ ৰচক কোন এইটো 100% তোমালোকে জানিব লাগিব কাৰণ 1 পৰা 2 নম্বৰ তোমালোকে ইয়াৰ পৰাই পাবা যে বৰগীতৰ ৰচক কোন বা জিকিৰৰ ৰচক কোন 100% এটা প্ৰশ্ন সুধিব এটাৰ পৰা দুটাও সুধিব পাৰে যোনটো তোমালোকৰ গদ্যাংশ আছে গদ্যাংশৰ পৰাও এটা সুধিব পাৰে যে এই পাঠটোৰ কোনে লিখিছে বা ৰচক কোন ঠিক আছে সো ফাৰ্স্ট কাম তোমালোকৰ যে বৰগীত পাঠৰ নাম আৰু এই পাঠটো কোনে ৰচনা কৰিছে শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰিছে ইয়াৰ ভিতৰত তাৰ পিছত তোমালোকে এই কবিতাৰ এইটো এটা পদ্য হয় পদ্যখিনি তোমালোকে ভালকে পঢ়িব লাগিব কাৰণ ইয়াত যিমানখিনি লাইন ইয়াত দিয়া আছে ইয়াৰ পৰা তোমালোকক ব্যাখ্যা দিলে তোমালোকে গম পাব লাগিব যে এই ব্যাখ্যাটো বৰগীত পাঠৰ পৰা দিছে যেতিয়া তোমালোকে ব্যাখ্যাটো তোমালোকৰ কমন নপঢ়িব তোমালোকে যদি ওপৰত লিখা যে উক্ত বাক্যভাগী আমাৰ অসমীয়া পাঠ্যপুথিৰ বৰগীত নামৰ শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা বৰগীত নামৰ কবিতাটিৰ পৰা উঠাই দিয়া হৈছে এইখিনি লিখিলেও তোমালোকে ব্যাখ্যাত 4ৰ ভিতৰত 1 নম্বৰ পাবা এইটো হল তোমালোকৰ এটা ইজি উপায় যদি তোমালোকৰ ব্যাখ্যা কমন নপঢ়ে তথাপিও তোমালোকে এইটো এটা ইজি উপায় হয় তোমালোকে যদি গম পোৱা যে এই বাক্যশাৰী কোনটো পাঠৰ পৰা উঠাই দিছে পাঠটো কোনে লিখিছে তথাপিও তোমালোকে 1 পৰা 2 নম্বৰ লাভ কৰিব আৰামছে এইখিনি হোৱাৰ পিছত তোমালোকে কবি পৰিচয় পঢ়িবা কবিতা কি কৰিব লাগিব বেছি পঢ়িব নালাগে কবিৰ জন্ম কবিৰ মৃত্যু কবিৰ জন্মস্থান আৰু কিছুমান কিতাপ বা ৰচনাৰ নাম জানিলে হৈ যাব তাৰ পিছত তোমালোকে সেই পাঠত কি কৰিবা এই পাঠ বোধখিনি এবাৰ নিজে বুজি লোৱাৰ চেষ্টা কৰিবা এই পাঠখিনি এনেকৈ বুজি লবা যাতে এই পাঠৰ পৰা যিকোনো প্ৰশ্ন আহিলে তোমালোকে বনাই লিখিব পাৰা কাৰণ এইখিনি তোমালোকে পাঠটো বুজিলে যিকোনো লাইন এটা উঠাই দিলে তোমালোকে কিন্তু প্ৰশ্নৰ উত্তৰখিনি কৰিব পাৰিবা তাৰ পিছত কি কৰিব লাগিব এই শব্দাৰ্থ আৰু টুকা এই শব্দাৰ্থ আৰু টুকাৰ পৰা এই শব্দৰ অৰ্থবোৰ তোমালোকে জানিব লাগিব তেতিয়া হলে তোমালোকৰ ব্যাখ্যা কৰাত সুবিধা হ'ব ঠিক আছে এতিয়া তোমালোকে ইয়াত দেখা পাইছা না ডাইৰেক্ট দিছে যে বৰগীতৰ 4টা লক্ষণ লিখা আমি অলপ আগতে প্ৰশ্ন কাকতখন চাইছো ইয়াত চোৱা 5টা দিয়া আছে ইয়াৰ পৰা ডাইৰেক্ট উঠাই দিছে ঠিক আছে সো তোমালোকে এইবাৰ পৰীক্ষাত যোৱাৰ আগত এই বৰ্জাবলী ভাষাৰ বিষয়ে অলপ পঢ়ি যাবা ভালকৈ ঠিক আছে 2-4 খাৰি ভালকৈ পঢ়ি যাবা বৰ্জাবলী ভাষাৰ বিষয়ে তোমালোকে পঢ়ি যাবা আৰু এই বৰগীতত ইয়াত যে আছে এই মহাপুৰুষ এইখিনি ইয়াৰ বিষয়ে অলপ পঢ়ি যাবা ঠিক আছে সো এনেকৈ পাৰ্ট 2 পঢ়াৰ পিছত এই প্ৰশ্নাৱলীত যিমানখিনি প্ৰশ্ন থাকিব 1 নম্বৰৰ 2 নম্বৰৰ গোটেইখিনি প্ৰশ্ন তোমালোকে ভালকৈ পঢ়িবা আৰু প্ৰতিটো ব্যাখ্যা তোমালোকে মুখস্থ কৰিব নালাগে এবাৰ হলেও ৰিডিং পঢ়ি যাব লাগিব যাতে তোমালোকে লিখিব পাৰা এই প্ৰশ্নটো ডাইৰেক্ট তোমালোকক দিয়া হৈছে যে বৰগীতৰ 4টা লক্ষণৰ বিষয়ে লিখা এইটো তোমালোকক ডাইৰেক্ট আমি প্ৰশ্ন কাকত অলপ আগতে দেখা পাইছো সো হেনেকৈ তোমালোকে পাৰ্টবিলাক পঢ়িব লাগিব যেনেকৈ জিকিৰৰ আমি চাইছো যে প্ৰশ্ন খুদিছে জিকিৰৰ ৰচক কোন আজান ফকীৰ সো সেই কাৰণে তোমালোকে
প্ৰতিটো পদ্য বা গদ্যাংশৰ ৰচক কোন জনাটো খুবেই দৰকাৰ। মই যেনেকৈ তোমালোকক প্ৰথমতে কৈছিলোঁ যে সূচীপত্ৰৰ পৰাই তোমালোকে 1ৰ পৰা 2 নম্বৰ লাভ কৰিব পাৰিবা। আগৰ প্ৰশ্ন কাকত ফাইনেল পৰীক্ষাৰ প্ৰশ্ন কাকতবোৰ চালে দেখা যায় যে প্ৰতিবাৰ পৰীক্ষাত তোমালোকৰ কি আহিছে, 1টাৰ পৰা 2টা প্ৰশ্ন আহিছে যে যিকোনো এটা পদ্যাংশ যেনেকৈ বৰগীত, জিকিৰ, প্ৰশস্তি এইবিলাকৰ পৰা কি কৰে, যিকোনো এটাৰ প্ৰশ্ন সুধি দিয়ে যে এই বৰগীতৰ ৰচক কোন। তাৰপিছত ইয়াৰ পৰাও এটা সোধাৰ সম্ভাৱনা থাকে যে অৰণ্য যাত্ৰা পাঠটো কোনে ৰচনা কৰিছে। ঠিক আছে, এনেকৈ 1টাৰ পৰা 2টা প্ৰশ্ন আহে। চ' তোমালোকে পৰীক্ষাত যোৱাৰ আগত এই সূচীপত্ৰখন এবাৰ ভালকৈ পঢ়ি যাবা যে বৰগীতৰ কোনে লিখিছে, মাধৱদেৱ, জিকিৰ আজান ফকীৰ, প্ৰশস্তি ৰঘুনাথ চৌধুৰী। এই কথাখিনি মই তোমালোকক প্ৰথমতে কৈছিলোঁ যে সূচীপত্ৰৰ পৰা কেনেকৈ আমি 1ৰ পৰা 2 নম্বৰ লাভ কৰিব পাৰি, তাকেই মই তোমালোকক শ্বেয়াৰ কৰিলোঁ। চ' তোমালোকে এইখিনি পৰীক্ষাত যোৱাৰ আগত এবাৰ সূচীপত্ৰখন চাই যাবা, ইয়াৰ পৰা 1ৰ পৰা 2 নম্বৰ 100% তোমালোকে পাবা। কাৰণ সূচীপত্ৰত গোটেইখিনি পাঠৰ নাম আৰু কোনে লিখিছে লিখকৰ নাম দিয়া আছে। এই লিখকৰ নামখিনি তোমালোকে এবাৰ ভালকৈ চাই গ'লে 1টাৰ পৰা 2টা প্ৰশ্ন তোমালোকক সুধিব যে অমুক পাঠটো কোনে লিখিছে, তোমালোকে বাছ এইখিনি জানিলে 1 নম্বৰ পাই যাবা আৰামছে। এতিয়া জিকিৰৰ পৰা কি পঢ়িব লাগিব, এই জিকিৰ পাঠটোৰ পৰা তোমালোকে শব্দাৰ্থখিনি পঢ়িবা। তাৰপিছত কবি পৰিচয় বেছি পঢ়িব নালাগে, তোমালোকে ইয়াত এই প্ৰশ্নখিনি ডাইৰেক্ট পঢ়িবা। ঠিক আছে, আৰু এইটো পাঠৰ পৰা ব্যাখ্যা দিয়াৰ বহুত বেছি চান্স থাকে, কবিতাবিলাকৰ পৰা ব্যাখ্যা দিয়াৰ বেছি চান্স থাকে। এই ব্যাখ্যাখিনি তোমালোকে ভালকৈ ৰিডিং কৰি যাবা। ঠিক আছে, এতিয়া আমি নেক্সট চাম। এতিয়া আছে প্ৰশস্তি। প্ৰশস্তিৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে। প্ৰশস্তি কোনে লিখিছে, ৰঘুনাথ চৌধুৰী। তোমালোকে কবিতাটো এবাৰ হ'লেও ৰিডিং কৰি যাবা, যাতে তোমালোকে এটলিষ্ট গম পোৱা যে এইটো কোনটো পাঠৰ পৰা উঠাই দিছে। যেনেকৈ মই আগত তোমালোকক কৈ দিছোঁ যে ব্যাখ্যা আৰম্ভ কৰাৰ আগত কোনটো পাঠৰ পৰা কোনে দিছে, কোনে লিখা পাঠৰ পৰা উঠাই দিছে সেইখিনি লিখিব লাগে। সেইখিনি লিখিলেও কিন্তু 1ৰ পৰা 2 নম্বৰ তোমালোকে পাবা। চ' তাৰপিছত এই ৰঘুনাথ চৌধুৰী কবি পৰিচয়খিনি খুবেই ইম্পৰ্টেণ্ট হয়, এইখিনি তোমালোকে পঢ়ি ল'বা পাঠবোধ। আৰু যোনটো পাঠৰ এই প্ৰশ্নাৱলীত পাঠৰ সাৰাংশ বা মূল কথাখিনি লিখিব দিছে সেইটো প্ৰশ্ন তোমালোকে পঢ়ি যাবা। ঠিক আছে, এতিয়া এনেকৈ আমি পদ্যাংশ পঢ়াৰ পিছত চেম গদ্যাংশ, যেনেকৈ গদ্যাংশবোৰত তোমালোকে কি কৰিব লাগিব, তোমালোকৰ যদি তোমালোকৰ নোটছ বা মিনিং আছে, এই নোটছ বা মিনিঙত গৈ যেনেকৈ আছে উদ্যোগী হওঁ আহা, এই পাঠৰ মূল কথা কি বা সাৰাংশখিনি তোমালোকে নিজৰ ভাষাত এবাৰ বুজি ল'বা, মুখস্থ নহয়। প্ৰতিটো গদ্যাংশ কি কৰিব লাগিব, তোমালোকে মিনিঙৰ পৰা হওক বা নোটৰ পৰা হওক তোমালোকে এই গল্প আকাৰে মনত ৰাখিব লাগিব, যাতে ইয়াৰ পৰা যিকোনো প্ৰশ্ন দিলে তোমালোকে লিখিব পাৰা। কাৰণ এই গদ্যাংশবোৰৰ পৰা এটা 2টা প্ৰশ্ন তোমালোকক বনাই দিব, ডাইৰেক্ট প্ৰশ্নাৱলীৰ পৰা গোটেইখিনি নিদিব। ঠিক আছে, চ' তোমালোকে প্ৰতিটো গদ্যাংশ, এই গল্প যে আছে এই গল্পবোৰৰ কি কাহিনীটো তোমালোকে নিজৰ ভাষাত নিজে বুজি মনত ৰাখিব লাগিব। তাৰে পৰা বনাই দিলে তোমালোকে তেতিয়া উত্তৰ কৰিব পাৰিবা। আৰু মাজৰ পৰা যদি ব্যাখ্যা উঠাই দিয়ে তথাপিও তোমালোকে ব্যাখ্যা উত্তৰ কৰিব পাৰিবা। ঠিক আছে, লেখক পৰিচয় তোমালোকক বাৰে বাৰে কৈছোঁ, লেখক পৰিচয় পঢ়িব লাগিব। তোমালোকে যদি নোটছ মিনিং নাথাকে তোমালোকে এই পাঠবোধখিনি পঢ়িলেও বহুতখিনি গম পাবা যে পাঠটোত আচলতে কি ক'ব খুজিছে। যেনেকৈ ইয়াত কৈছে, শিক্ষাৰ্থীৰ মনত এগৰাকী সফল উদ্যোগী হ'বলৈ সৰুৰে পৰা কেনে হ'ব লাগিব বিষয়ে এটা ধাৰণা দিয়াই এই পাঠৰ মূল উদ্দেশ্য। ঠিক আছে, তোমালোকে মিনিঙত বা নিজৰ নোটছত নিজে মূল কথাখিনি পঢ়ি লোৱাৰ চেষ্টা কৰিবা। তাৰপিছত প্ৰতিটো পাঠৰ পৰা 1টাৰ পৰা 2টাকৈ প্ৰশ্ন দিয়া দেখা গৈছিলে তোমালোকৰ ফাইনেল পৰীক্ষাত। চ' এই প্ৰশ্নাৱলীত থকা যিমানখিনি প্ৰশ্ন আছে এইবোৰতো একেবাৰে ছুটি হয় উত্তৰবোৰ। ঠিক আছে, এইবোৰ গোটেইখিনি তোমালোকে ছুটি উত্তৰবোৰ পঢ়ি ল'বা, ডাইৰেক্ট তোমালোকৰ কমন পৰিব। আৰু ব্যাখ্যাবিলাক তোমালোকে মুখস্থ কৰাৰ চেষ্টা নকৰিবা, এবাৰ ভালকৈ বুজি ৰিডিং কৰি যাবা, যাতে তোমালোকে উত্তৰ কৰিব পাৰা। ঠিক আছে, চ' ষ্টুডেণ্টছ তোমালোকে এইখিনি টিপছ তোমালোকে ফ'ল' কৰি পঢ়িলে তোমালোকৰ পৰীক্ষা ভাল হ'ব। আৰু তোমালোকৰ অসমীয়া ব্যাকৰণত 10 মাৰ্কছ থাকিব। এই অসমীয়া ব্যাকৰণৰ 10 মাৰ্কছখিনি মানে শব্দাৰ্থ, সন্ধি ভঙা, তাৰপিছত বাক্য ৰচনা কৰা, এইবিলাকৰ ওপৰত মই এটা নেক্সট ক্লাছ লৈ আহিম। তাত তোমালোকে সেইটো ক্লাছ চালে 10 মাৰ্কছ ডাইৰেক্ট 100% কমন পাবা। আৰু তৃতীয়টো ক্লাছত তোমালোকৰ আবেদন লিখন, ৰচনা এইবোৰৰ বিষয়ে আমি আলোচনা কৰিম।
চ' তোমালোকে আজিৰে পৰাই তোমালোকে মই কোৱা হিচাপত তোমালোকে পঢ়া আৰম্ভ কৰি দিয়া। এনেকৈ পঢ়িলে তোমালোকে 100% অসমীয়া ছাবজেক্টত সফল হ'ব পাৰিবা। চ' ধন্যবাদ সকলোকে। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰিবা আৰু ৰায়মনা ক্লাছেছ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।